নমস্কাৰ, মই গীতাঞ্জলি বৰা। মই আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মোৰ নতুন ক্লিনিকত প্ৰথম দিন। আপোনালোকে হয়তো দেখিছে, গতিকে আজি আমি কথা পাতিম এক্সেক্সৰ ওপৰতে। আচলতে যিসকল মানুহ বহুত বেছি মানসিকভাৱে চিন্তা আৰু খুব বেছি ভয় কৰে নেকি, চিন্তা কৰি থাকে নেকি, আপোনাৰ মনত বহুত বেয়া বেয়া চিন্তা আহে নেকি, তেনেকুৱা সমস্যাত যদি আপোনালোক পৰি আছে, তেনেহ'লে আপোনালোক সুন্দৰভাৱে আহি এই এক্সেক্সৰ যিটো ছেশ্যন সেইটো আপোনালোকে ল'ব পাৰে। আৰু সেই ছেশ্যনটো ল'লে আপোনালোকৰ কি হ'ব, আচলতে সেই ছেশ্যনটো ল'লে আপোনাৰ সেই ডিপ্ৰেশ্যন আৰু এনজাইটি যিখিনি আপুনি সমস্যাত ভুগি আছে সেইখিনি আপোনাৰ দূৰ হ'ব। খুব সুন্দৰভাৱে আপোনাৰ টোপনি যদি আপুনি ধৰা নাই, আপোনাৰ টোপনি যদি যাব পৰা নাই, আপুনি খুব সুন্দৰভাৱে আপুনি টোপনি যাব পাৰিব। গতিকে আপুনি মেডিচিন যদি লৈ আছে, তেনেহ'লে আপোনালোকে মেডিচিন লোৱাও বন্ধ কৰিব পাৰিব এই ছেশ্যনটো ল'লে। আৰু বহুত মানুহ আহি আছে, তেওঁলোকে ইমান সুন্দৰভাৱে ৰিজাল্ট পাই আছে, তেওঁলোকে খুব সুন্দৰভাৱে আহি ইয়াতে ছেশ্যন লৈছে আৰু সুন্দৰ এটা ৰিজাল্ট পাই ঘৰলৈ ঘূৰি গৈছে। আৰু তেওঁলোকে মোক জনাইছে যে খুব সুন্দৰভাৱে আপুনি ছেশ্যন দিয়াৰ পাছত মই শুব পাৰিছোঁ, মোৰ সেই ভয় ভাৱটো নাইকিয়া হৈছে। গতিকে তেনেকুৱা বহুত মানুহ আহিছে আৰু ৰিজাল্ট পাইছে, তেওঁলোকে খুব সুন্দৰভাৱে সেই ছেশ্যনটো গ্ৰহণ কৰিছে আৰু এতিয়া লাহে লাহে তেওঁলোকে মেডিচিন লোৱাও বন্ধ কৰিছে। গতিকে যদি আপোনালোকৰ তেনেকুৱা সমস্যাত আপোনালোক কোনোবা পৰি আছে, তেনেহ'লে আহক মোৰ ক্লিনিকতে খুব সুন্দৰভাৱে সেই ছেশ্যন ল'ব পাৰিব। আৰু ছেশ্যন লোৱাই নহয়, আপোনালোকে যদি নিজে শিকি লওঁ বুলিও ভাবে, ক্লাছটো কৰিম বুলি ভাবে, তেনেহ'লে ক্লাছো কৰিব পাৰিব। গতিকে আপোনালোক আহক আৰু সেই সমস্যাৰ পৰা আপোনালোক দূৰ হ'ব পাৰিব। ধন্যবাদ।